সুৰা কেলেংকাৰী যিটো গোচৰ আছিল তাত অৰবিন্দ কেজৰিৱাল, মনীষ সিসোদিয়াকে ধৰি যি 23 গৰাকী লোক তেওঁলোকক মানে অভিযোগমুক্ত কৰিছে ৰাউছ ৰেভিনিউ আদালতে। এই ক্ষেত্ৰত আপুনি কি ক'ব যে ইমান দিনে ভুৱা গোচৰ এটা চলাই আছিল অথচ CBIয়ে উপযুক্ত তথ্য পাতি প্ৰদানত বিফল হ'ল, কি ক'ব? তুমি কেজৰিৱালক যে দিল্লীত সাংবাদিকসকলে যে তেওঁৰ প্ৰতিক্ৰিয়া বিচাৰিছিলে, ওচৰতে মনীষ সিসোদিয়া আছিলে, তেওঁ ভাগি পৰিছিল হয়নে, কান্দি দিছিলে। কি কাৰণে? আজি এইবাৰ যে বিজেপি চৰকাৰ দিল্লীত আহিল তাৰ কাৰণটো কি? এতিয়া তেওঁলোকে সম্পূৰ্ণ এটা পৰিকল্পিতভাৱে তেওঁলোকে আম আদমি পাৰ্টিৰ যিবোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নেতা তেওঁলোকক জেলত ভৰাই থলে আৰু ইলেকশ্যনৰ সময়ত হয়নে? গতিকে এতিয়া প্ৰশ্ন আৰু এতিয়া ওলাল ইমান দিনৰ মূৰত যে তেওঁলোকৰ বিৰুদ্ধে কোনো অভিযোগেই নাই, CBIয়ে তেওঁলোকৰ বিৰুদ্ধে কোনো সাক্ষ্য প্ৰমাণ দিব নোৱাৰিলে। এতিয়া এই প্ৰশ্নটো এইটো কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন যে এজন মুখ্যমন্ত্ৰী এজনক তুমি জেলত লৈ যোৱা, জেলত দিয়া, তাকো এটা খুব ক্ৰিটিকেল সময়ত, আৰু এই গোটেই যিটো মোডাছ অপাৰেণ্ডি, এই যে গোটেই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৱে কি বুজায়? তাৰমানে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে আৰু আটাইতকৈ বিপদজনক কথা হৈছে কি যে এই দলটোৱে, এই চৰকাৰখনে, ভাৰতীয় জনতা পাৰ্টী চৰকাৰখনে কি কৰে, তেওঁলোকৰ প্ৰত্যেকটো দলৰে কি থাকিব লাগে, এটা ইতিবাচক এটা কাৰ্যসূচী থাকিব লাগে ন, হয়নে? ইতিবাচক কাৰ্যসূচী যে এইটো তোমালোকৰ পৰিকল্পনা, তোমালোক শাসনলৈ আহিলে এই ধৰণৰ কাম কৰিবা। আৰু সেই ইতিবাচক কাৰ্যসূচীটো কি হ'ব? সংবিধান, ভাৰতীয় যিটো সংবিধান, সেই সংবিধানৰ পৰিসৰৰ ভিতৰত হ'ব লাগিব। এওঁলোকৰটো হৈছে কি যে তেওঁলোকে এবাৰ ক্ষমতালৈ আহি পোৱাৰ পিছত, এবাৰ ক্ষমতা পালে, কেন্দ্ৰত এবাৰ ক্ষমতালৈ আহি গ'ল, তেওঁলোকে এনেকুৱা এটা কায়দা কৌশল তেওঁ কৰিবলৈ ধৰিছে যে বাকী পাৰ্টিবিলাক, তেওঁলোকৰ যিবোৰ প্ৰতিদ্বন্দ্বী, সেই প্ৰতিদ্বন্দ্বীবিলাকক সেই পাৰ্টিবোৰ কেনেকৈ নষ্ট কৰিব পাৰে, পাৰ্টিবোৰ কেনেকৈ ধ্বংস কৰিব পাৰে, যাতে তেওঁলোকে একচ্ছত্ৰী শাসনকৰ্তা হৈ থাকিব পাৰে। হয়নে নহয় তুমি কোৱাচোন? হয়নে? যে আপক কেনেকুৱা লাগিছে? তাৰপিছত তোমাৰ আজি মৰি গ'ল অজিত পাৱাৰ, তোমাৰ তাত মহাৰাষ্ট্ৰত তেওঁলোকে কি কৰিছে? গতিকে সকলোতে তেওঁলোকৰ যিটো পৰিকল্পনা হৈছে এইটো যে মানুহৰ এগেইনষ্টে কেছ দি দিয়া, পাৰ্টিটোৰ পৰা তোমাৰ মানুহ লৈ আহা। আজি অসমত কি হৈছে যে তাত হয় পাৰ্টিবিলাকৰ দুৰ্বলতা মই নাথাকা বুলি মই কেতিয়াও নকওঁ, নিশ্চয় আছে, কিন্তু কি হ'ল যে এজন সভাপতি আছিলে, সভাপতিজনক তুমি তোমাৰ পে'ৰোলত ৰাখিলা নে কি কৰিলা? দাৰৰ বতেৰে দাৰে তোমাক দি থাকিব, আৰু এটা ক্ৰিটিকেল সময়ত তুমি মানুহজনক তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰালা, পদত্যাগ কৰিলে গুচি গ'ল। গতিকে এইটোৱে আজি যদি পাৰ্টিবিলাকৰ ভিতৰত যিটো নৰ্মেলি নেচাৰেলি হয়, স্বাভাৱিকভাৱে পদত্যাগৰ কথা হয়, কিবা হয়, সেইটোতো একো নাই, সেইটো থাকেই অলপ বছৰত, কিন্তু এওঁলোকৰটো হৈছে এইটো এটা পৰিকল্পনা, ষ্টেট মেচিনাৰীৰ ওপৰত কমপ্লিট কণ্ট্ৰল, নিয়ন্ত্ৰণ, বিৰোধী দলক তোমাৰ যেনেকুৱাকৈ পাৰা তেওঁলোকক দুৰ্বল কৰি ভিতৰৰ পৰা নিহকতীয়াই আৰু দিয়ে। এতিয়া কেজৰিৱাল আৰু সিসোদিয়া বা এওঁলোকৰ এই কেছটোৱে কি কৰিলে, কি প্ৰমাণ কৰিলে?
সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ চকুৰ আগত এই কথাটো প্ৰমাণ কৰি দেখিলে যে এই পাৰ্টিটোৱে তাৰমানে আৰু তুমি এই যি এটা মনে সজা কেছ এটা দি দিয়া তেওঁলোকৰ তাত পাৱাৰ আছে তেওঁলোকৰ পুলিচ আছে CID CBI ED চব তেওঁলোকৰ কেছ এটা দিব তোমাক জেলত থৈ দিলে তোমাৰ একাউণ্ট ক্লোজ কৰি দিলে তুমি কিমান বেকায়দত পৰিবা হয়নে নহয় কথাটো গতিকে এতিয়া মানে CBI ভাতৰ দৰে কাম কৰিবলৈ গৈ বিপদত পৰিল নেকি বা এতিয়া যিকেইজন তদন্তকাৰী বিষয়া আছিল ইমানবোৰ যে ক্ষতি হ'ল আচলতে মনীষ সিসোদিয়াই হওক বা অৰবিন্দ কেজৰিৱালে হওক বা আম আদমি পাৰ্টিৰ নেতা তেওঁলোকৰ বিৰুদ্ধে যদি ইচ্ছা প্ৰকাশ কৰে ব্যৱস্থা ল'ব পাৰিব নেকি তাৰমানে অৰবিন্দ কেজৰিৱাল মোৰ কথাটো হৈছে যে এতিয়া তুমি যদি এনেকুৱাকৈ এতিয়া আইনত কি আছে সেইটো মইতো আৰু আইন বিশেষজ্ঞ নহয় মই ক'ব নোৱাৰিম কিন্তু প্ৰশ্নটো হৈছে কি যে দুটা কথা আইনতো নিশ্চয় থাকিব কিন্তু এটা কথা হৈছে তাৰ যিটো নৈতিক দিশ সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ যে ৰাইজে নাগৰিক সমাজে এইটো চাব লাগে যে এই ৰাজনৈতিক দলটোৱে কি কৰি আছে আৰু শাসনত থাকিলে আজি হিমন্ত বিশ্ব শৰ্মা ইয়াত কি কথা বতৰা কৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই বুঢ়া আঙুলি দেখুৱাই দিয়ে সেই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীয়ে বা গৃহমন্ত্ৰীয়ে মাত এটা নামাতে কি উচিত কাম কৰিছে নেকি তেওঁ মাত কি এটা নামাতে বেলেগৰ এগেইনষ্টে তুমি যদি মিছা কথাত ভুৱা কথাত তুমি যদি জেলৰ ভিতৰত লৈ যোৱা মানুহ এজনক আৰু মাহৰ পিছত মাহ জেলত ৰাখে আৰু এইটো মই আৰু এটা কথা ক'ম যে ইয়াত যিটো আমাৰ আইনী ব্যৱস্থা সেই আইনী ব্যৱস্থাটো কিন্তু সুৰুঙা আছে যে কোনোবাই মিছা কথাত যদি এজন মানুহৰ বিৰুদ্ধে অভিযোগ দিয়ে আৰু সেই অভিযোগৰ বিচাৰ যদি নহয় আৰু তাৰ যদি তোমাৰ এটা আমাৰ চকুৰ আগতে আছে তোমাৰ এই যে ল'ৰাজন কিমান বছৰ জেলত আছে ওমৰ খালিদ ওমৰ খালিদৰ কেছটো আছে ভীমা কৰেগাঁও কেছত যিবোৰ হৈছিলে এতিয়া লাহে লাহে তেওঁলোকে সেয়া পাইছে বেফিকা কোনো মতলব নাই কোনো কথা নাই তেওঁলোকক তেনেকৈ জেলত সোমাই লগাই পেলাই ভৰাই থোৱা এইটো কেনেকুৱা ধৰণৰ আৰু ইয়াতেই ভিক্টৰ দাসৰ কথা মই কৈছোঁ ভিক্টৰ দাসে এইবোৰ বলিয়ালি বকে অশ্লীল কথা বতৰা কয় সেইবোৰ আমি কোনোপধ্যে সমৰ্থন নকৰোঁ ন' কুৱেশ্যন উই নেভাৰ ছাপৰ্ট দ'জ থিংছ এইটো একেবাৰে সমৰ্থনযোগ্য নহয় সেই বুলি তুমি ল'ৰাটোক নি পেলাই NSAত তুমি সোমাই থৈ দিবা তাৰ যুক্তিটো সেইটো কোনো যুক্তি নাই নহয় ভয় ভাৱ কৰি আৰু কিমান দিন চলাব পাৰিব আপুনি কি ভাবে গণতন্ত্ৰটো এতিয়া এক জয় বুলিয়ে ক'ব পাৰে সত্যৰ জয় বুলি কি ক'ব নহয় মই কওঁ যে এতিয়া এইটো বৰ বেছিদিন নিটিকিব এইটো নিটিকিব কিন্তু ৰাইজ ঐক্যবদ্ধ হ'ব লাগিব চিভিল ছ'চাইটি ঐক্যবদ্ধ হ'ব লাগিব ৰাজনৈতিক দলবোৰ ঐক্যবদ্ধ হ'ব লাগিব যে আমাৰ গণতন্ত্ৰৰ কাৰণে যিটো বিপদ আহিছে গণতন্ত্ৰক যিটো তেনেকৈ ক্ষয় কৰিব হৈছে উই হেভ টু বি কেয়াৰফুল আমি নিশ্চুপ হৈ বহি থাকিলে নহ'ব